Hello everyone and welcome to our digital class. Morama Sato Sati Hokol, Ma Punabar Tumalok Aji Amar digital pathology Swagaton Vinaisu. Sato Sati Hokol, Ami Itimoite, Harsh Mandar Rosana Kora, Weathering the Storm in Ursama, Alusana Kori, Asilu. Itimoite, Amar Yar Agoruta video, or part 1 or part 2 video, paragraph 1 to 7 alone, Alusana Koridu. Aji Ami, a video to Tar Poraborti on Hokini, Alusana Korim. আহাচোন তেনেহলে পলম নকৰি আমাৰ ভিডিওটো আৰম্ভ কৰো Weathering the storm in Ursama from paragraph number 8 okay so now see among the first people he saw in the crowd was his maternal grandmother weak with hunger she rushed to him her hands outstretched her eyes brimming it was a miracle They had long given him up for dead. ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে ইয়াৰ আগৰটো পেৰাগ্ৰাফত গম পাইছিলোঁ যে প্ৰশান্তে ধুমুহাৰ পিছত আৰসামাত থাকোঁতে আৰসামাৰ পিছত নিজৰ গাঁৱৰ অভিমুখলৈ যোৱাৰ সিদ্ধান্ত লৈছিল নিজৰ গাঁও কালিকুৰালৈ যোৱাৰ আগমুহূৰ্তত তেওঁ নিজৰ আংকলৰ বন্ধু দুজনক লগ পাই যথেষ্ট সাহস পাইছিল আৰু তেওঁলোকৰ লগতে কি কৰিছিল নিজৰ গাঁৱৰ অভিমুখে আগবাঢ়িছিল আৰু গাঁৱত যেতিয়া তেওঁলোক পালেগৈ তেতিয়া গাঁৱৰ অৱস্থা দেখি যথেষ্ট স্তব্ধ হৈ পৰিছিল প্ৰশান্ত নিজৰ ঘৰখনৰ অৱস্থা ভগ্নাৱশেষ দেখি একেবাৰে স্তব্ধ হৈ পৰিছিল আৰু আশাবাদ দিছিল যে তেওঁৰ পৰিয়ালৰ হয়তো এতিয়া কোনো বাচি থকা নাই সেই কাৰণে প্ৰশান্তে কি কৰিছিল নিজৰ ফ্যামিলিক বিচাৰিবৰ কাৰণে ৰেড ক্ৰছ শেল্টাৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল তাৰ পিছত কি হ'ল আমি এই পেৰাগ্ৰাফটোত গম পাম যে among the first people he saw in the crowd was his maternal grandmother অৰ্থাৎ সেই ৰেড ক্ৰছ শেল্টাৰত তাত যোৱাৰ পিছতে যিমানবিলাক ভিৰ আছিলে সেই ভিৰবিলাকৰ ভিতৰত দেখা প্ৰথমগৰাকী ব্যক্তি কোন আছিলে was his maternal grandmother maternal means মাতৃফালৰ grandmother মানে আইতা অৰ্থাৎ মাকক দেখা পাইছিল অৰ্থাৎ আইতাকক দেখা পাইছিল weak with hunger she rushed to him her hands outstretched কৈছে weak with hunger weak মানে কি দুৰ্বল হৈ পৰা আৰু কিহৰ কাৰণে দুৰ্বল হৈ পৰিছে আইতাগৰাকীৰ কথা কৈছে যে ভোকত নিশ্চিতভাৱে এনেকুৱা এটা পৰিস্থিতিত সকলো ফালে starvation দেখা গৈছিল কোনো খাদ্য ভালকৈ খাব পোৱা নাছিল সেই কাৰণে প্ৰায় সকলো লোকে কি হৈছিল দুৰ্বল হৈ পৰিছিল আৰু আইতাকো দুৰ্বল হৈ পৰিছিল আৰু সেই ভোকত দুৰ্বল হোৱা আইতাগৰাকীয়ে সেই rush to him যেতিয়া প্ৰশান্তক দেখা পালে তাই প্ৰশান্তক দেখা পোৱাৰ লগে লগে প্ৰশান্তৰ অভিমুখে কি হ'ল লৰালৰিকে আগবাঢ়ি গ'ল her hands outstretched কেনেকৈ আগবাঢ়ি গ'ল নিজৰ হাত দুখন মেলি outstretched মানে কি হ'ল ফুটিৰে হাত দুখন মেলি পেলাই প্ৰশান্তৰ ফালে আগবাঢ়ি গ'ল her eyes brimming means eyes were full of tears অৰ্থাৎ চকু পানীৰে ভৰা অৰ্থাৎ প্ৰশান্তক দেখি আইতাকৰ চকু একদম পানীৰে উপচি পৰিলে it was a miracle এটো এটা এক চমৎকাৰ বুলি তেওঁলোকে ভাবি লৈছিল কিয় ভাবিছিল because they had long given him up for dead কিয়নো তেওঁলোকো নিশ্চিত হৈছিল যে এই ধুমুহাৰ উৎপীড়নত প্ৰশান্ত হয়তো এতিয়া বাচি থকা নাই প্ৰশান্তৰ মৃত্যু হৈছিল বুলি তেওঁলোকে ভাবি লৈছিল সেই কাৰণে হঠাতে যেতিয়া ৰেড ক্ৰছ শেল্টাৰত প্ৰশান্তক আইতাকে দেখা পালে সেইটো তেওঁৰ কাৰণে এক চমৎকাৰ যাদু নিচিনা হৈ পৰিল যে প্ৰশান্ত তেওঁলোকৰ মাজলৈ আকৌ ঘূৰি আহিলে ঠিক আছে so now paragraph number 9 in this paragraph quickly word spread and his extended family gathered around him and hugged him tight in relief Prashant anxiously scanned the motley battered group his brother and sister his uncles and aunts they all seemed to be there আৰু quickly word spread মানে কথাটো সোনকালে বিয়পি পৰিলে কোন কথাটো যে প্ৰশান্ত ঘূৰি আহিলে সেই কথাটো সকলোৰে মুখে মুখে যেতিয়া বিয়পি পৰিলে তাৰ পিছত কি হ'ল হিজ এক্সটেন্ডেড ফ্যামিলি অৰ্থাৎ প্ৰশান্তৰ যি ফ্যামিলি মেম্বাৰ্স আছিল অন্যান্য সম্পৰ্কীয় লোক আছিল সেই সকলোবিলাক লোক কি হ'ল গুড খালে তাৰ চাৰিওফালে সকলো গুড খালে and hugged him tight in relief আৰু তাক দেখি একেবাৰে ৰিলিফ মিন্স মানে কি হোৱা সকাহ পোৱা খুব প্ৰশান্তক ঘূৰি অহা দেখি যেন মৃত্যু মুখৰ পৰা ঘূৰি আহিলে সেই ধুমুহাৰ পৰিস্থিতিৰ ফলত সেই দেখি তেওঁলোকে যথেষ্ট সকাহ পালে আৰু সেই সকাহ পায় কি কৰিছিল প্ৰশান্তক সকলোৱে খুব জোৰেৰে সাবটি ধৰিছিল হাক কৰা মানে কি কৰা সাবটি ধৰা
Prashant anxiously scanned a motley battered group. আৰু তাৰপিছত প্ৰশান্তে কি কৰিছিলে খুব উদ্বিগ্নভাৱে anxiously মানে কি খুব উদ্বিগ্নভাৱে স্ক্যান কৰিছিল পৰ্যবেক্ষণ কৰিছিল কি পৰ্যবেক্ষণ কৰিছিল the motley battered group motley means the disparate and varied in appearance অৰ্থাৎ কিবা এটা কাৰণত মানে কি হৈ যায় কাৰোবাৰ শাৰীৰিক যেটো অবয়ব সলনি হৈ যোৱাটো শাৰীৰিক অবয়বটো অকমান বেলেগ হৈ যোৱাটো and battered means মানে ইয়াত কৈছে injured বা severe beating মানে উগ্ৰভাৱে কাৰোবাক প্ৰহাৰ কৰা ইয়াত কি প্ৰহাৰ কৰাৰ কথা আছে ধুমুহাৰ পৰিস্থিতিৰ ফলত যিখিনি ডিস্ট্ৰাকশন হৈছিল বিপৰ্যয় হৈছিল তাৰ ফলত সকলো লোক কিছু হলো আঘাতপ্ৰাপ্ত হৈছিল আৰু নাইবা এই পৰিস্থিতিত যিবোৰ দুৰ্বল হৈ পৰিছিল মানুহৰ খাদ্যৰ অভাৱত সেই আঘাতপ্ৰাপ্ত হোৱাৰ বাবে সকলোৰে কি হৈছিল দেখিবলৈ মোটলে হৈ গৈছিল মানে কি শাৰীৰিক অবয়বটোৰ অকমান বেলেগ হৈ গৈছিল দেখিবলৈ আৰু প্ৰশান্তে উদ্বিগ্নভাৱে তেওঁৰ এক্সটেন্ডেড ফ্যামিলিক সেই অবয়বটো কি কৰিছিল পৰ্যবেক্ষণ কৰি আছিল his brother and sister his uncles aunts they all seem to be there অৰ্থাৎ প্ৰশান্তৰ ককায়েক বা ভাতৃ বা ভগ্নী তেওঁলোকৰ খুৰা খুৰীক বা তেওঁলোকৰ আঙ্কল আন্টি সকলোকে তাত একেলগে দেখা পোৱা গৈছে এটা যিমানে জিনো ৰেড ক্ৰছ শেল্টাৰক প্ৰশান্তে কি হল নিজৰ ফ্যামিলিক লগ পালে ঠিক আছে so now see paragraph number 10 in this paragraph by the next morning as he took in the desperate situation in the shelter he decided to get a grip over himself যে পিছদিনাখন ৰাতিপুৱা যেটা ৰেড ক্ৰছ শেল্টাৰত কি দেখিলে এটা খুব মানে এটা হৈছে এটা অৱস্থা শেল্টাৰৰ অৱস্থাটো দেখি প্ৰশান্তে কি সিদ্ধান্ত ললে সি এতিয়া কিবা এটা কৰিব লাগিব নিজে হি কিবা এটা কৰিব লাগিব শেল্টাৰৰ গুটে অৱস্থিতিটো দেখি পেলাই কি অৱস্থা দেখিলে হি sensed a deathly grief setting up under 2500 strong crowd in the shelter আৰু হি কি অনুভৱ কৰিলে a deathly grief means a deep sadness of pain গভীৰ দুখ বা কষ্ট ওকে শেল্টাৰৰ এই 2500 মান প্ৰায় কিমান সে 2500 মান মানুহৰ এটা জুম এটা ক্ৰাউড হে ক্ৰাউডত সকলো মানুহৰ এটা ডেথলি গ্ৰিপ দেখি পালে যে হয়তো কোনবা দিনাখন তেওঁলোকৰ মৃত্যু হ'ব তেওঁলোকৰ ভোকত মৰিব তেওঁলোকে বিভিন্ন আঘাতত মৰিব বিভিন্ন অসুখত আদি মৰিব এনেকুৱা ধৰণৰ খুব গভীৰ দুখ হিয়া তেওঁলোকৰ মাজত 2500 লোকৰ মাজত কি কৰিব পাৰিলে আমাৰ প্ৰশান্তে অনুভৱ কৰিব পাৰিলে 86 lives were lost in the village আৰু ইতিমধ্যে কি হৈছিল প্ৰায় 86 জন লোকে গাঁৱৰ প্ৰাণত্যাগ কৰিছিল এই বিপৰ্যয় all the 96 houses had been washed away আৰু প্ৰায় 96 যিবোৰ ঘৰ বাৰী আছিল সেইবিলাক কি হৈছিল এই ধুমুহা বানপানীত উটি গুচি গৈছিল it was the fourth day at the shelter আৰু এতিয়া সেই 2500 মানুহৰ কি হৈছে শেল্টাৰত আজি মানে ধুমুহা হোৱাৰ পৰা চতুৰ্থ দিন so far they had survived on green coconuts আৰু এই সমগ্ৰ 4 দিন তেওঁলোকে কিহৰ ওপৰত জীয়াই আছে on green coconuts অৰ্থাৎ সেউজীয়া যেটো green coconuts আছে তাৰ ওপৰত হিহত জীয়াই আছে but there were too few to go around such a tumult of people তাৰছত কি হৈছিল কিন্তু ইমানবোৰ মানুহৰ কাৰণে এই টেন্ডাৰ যিবোৰ কোকোনাট দেখিছা এই টেন্ডাৰ কোকোনাট খুব তেওঁলোকৰ কাৰণে সংখ্যাত কম is a tumult of people tumult means the uproar of this disorderly crowd অৰ্থাৎ ইমানবোৰ মানুহ আছে শেল্টাৰত হে এটা মানে হেতা ওপৰা হৈছে এটা বিশৃংখল জনসমষ্টিৰ সৃষ্টি হৈছে খাবলৈ মানে বিচাৰিছিল কোকোনাট কিন্তু সংখ্যা কম থকাৰ কাৰণে এক হৈছৈ পৰিবেশৰ সৃষ্টি হৈছিল আৰু গতে এনেকুৱা ধৰণৰ পৰিস্থিতি দেখি প্ৰশান্তে সিদ্ধান্ত লৈছিল যে এতিয়া হি নিজে কিবা এটা নহয় কিবা এটা কৰিব লাগিব ওকে So now see paragraph number 11. Prashant, all of 19 years, decided to step in as leader of his village if no one else did. Prashant, all of 19 years. অৰ্থাৎ প্ৰশান্তৰ ইয়াৰ বয়সটো কথা কৈছে he is almost 19 years 19 বছৰীয়া এজন কিশোৰ বা টিনেজাৰ হি কি সিদ্ধান্ত ললে decided to step in as leader of his village অৰ্থাৎ হি এতিয়া গাঁৱৰ মানে কি গাঁৱৰ হৈ এজন নেতৃত্ব বহন কৰিবৰ কাৰণে সিদ্ধান্ত ললে যদি কোনেও নকৰা আৰু এতিয়ালৈকে সেই নেতৃত্ব বহন কোনেও কৰা নাছিল গতিকে হি গাঁৱৰ লোকসকলৰ মাজত নেতৃত্ব বহন কৰি কিবা এটা ব্যৱস্থা কৰিবৰ কাৰণে সিদ্ধান্ত ললে
Then what he had do? He organized a group of youths and elders to jointly pressurize the merchant once again to part with his rice. অৰ্থাৎ সি কি ব্যৱস্থা গ্ৰহণ কৰিলে? ফাৰ্ষ্ট অফ অল হি অৰ্গেনাইজ এ গ্ৰুপ, এটা দল মানে কি কৰিলে? অৰ্গেনাইজ কৰিলে, সংগঠিত কৰিলে। কি গ্ৰুপটো? এ গ্ৰুপ অফ ইউথছ, কিছুমান যুৱক এণ্ড এল্ডাৰ্ছ আৰু কিছুমান বয়োজ্যেষ্ঠ ব্যক্তি। কি কাৰণে? টু জইণ্টলি প্ৰেছাৰাইজ দ্য মাৰ্চেণ্ট ওৱান্স এগেইন টু পাৰ্ট উইথ হিজ ৰাইট, যাতে মাৰ্চেণ্ট মিনছ দ্য বিজনেছমেন, যিখিনি তাৰমানে দোকানী আছিল, তেওঁলোকৰ হাতত যিবোৰ খাদ্য সামগ্ৰী ৰাইচ মজুত আছিলে, সেইখিনি যাতে এই ভিক্টিমছবিলাকত মানে কি কৰে? দিয়ে। তাৰ কাৰণে এই মাৰ্চেণ্টখিনিৰ ওপৰত এই গ্ৰুপটোৱে গ্ৰুপ অফ ইউথছ এণ্ড এল্ডাৰ্ছে কি কৰিলে? যাতে প্ৰেছাৰাইজ কৰে, হেঁচা প্ৰয়োগ কৰে, সেইটোৰ কাৰণে সংগঠিত কৰিলে। This time the delegation succeeded and returned triumphantly, wading through the receding waters with food for the entire shelter. তাৰপিছত এইবাৰ this time the delegations mean the small group of people, অৰ্থাৎ কিছুমান ব্যক্তিৰ মানে কি? মানুহৰ সৰু গোট, যি মানে কোনো এটা কামৰ বা কিবা এটা কামৰ উদ্দেশ্যে সংগঠিত কৰা যিটো সৰু গোট ডেলিগেশ্যন বুলি কয়। অৰ্থাৎ এইটো কোনটো গোট কৰিছিলে? এই যে মাৰ্চেণ্টৰ ওপৰত, দোকানীবিলাকৰ ওপৰত, বিজনেছমেনৰ ওপৰত যাতে হেঁচা প্ৰয়োগ কৰে, কি দিবৰ কাৰণে? ৰাইচ গোটাই দিবৰ কাৰণে, ৰাইচখিনি, চাউলখিনি দিবৰ কাৰণে, হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে যিটো ডেলিগেশ্যন টিমটো কৰা হৈছিলে, সেইটো এইবাৰ কি হ'ল? সফল হ'ল। এণ্ড ৰিটাৰ্ণ ট্ৰিয়াম্ফলি মিনছ খুব উল্লাসপূৰ্ণভাৱে, যিহেতু তেওঁলোক সফল হ'ল, সেইকাৰণে সিহঁতে খুব উল্লাসপূৰ্ণভাৱে কি হ'ল? উভতি আহিলে। ৱেডিং থ্ৰু দ্য ৰিচিডিং ৱাটাৰ্ছ, মানে ৱেডিং মিনছ আল্টিমেট আমি আগৰ ভিডিঅ'ত পাইছিলোঁ। ৱেডিং মানে কি? যিটো ৱাক এফৰ্ট মানে খুব কষ্টৰে তাৰমানে পানীৰ মাজেৰে আগবাঢ়ি আহিছিল। এচিডিং কমি যোৱা পানীৰ মাজে সিহঁতে কি হৈছিলে? আগবাঢ়ি আহিছিলে। কিলো? উইথ ফুড ফৰ দ্য এণ্টায়াৰ শেল্টাৰ, অৰ্থাৎ সমগ্ৰ শেল্টাৰৰ সকলোৰে কাৰণে খাদ্য যোগাৰ কৰি কি হৈছিল? তেওঁলোক খুব উল্লাসিত হৈ ঘূৰি আহিছিলে। ঠিক আছে? No one cared that the rice was already rotting. আৰু এইটো যিহেতু তেওঁলোকে উল্লাসপূৰ্ণভাৱে যিখিনি চাউল পাইছিল সকলো লৈ ঘূৰি আহিছিলে, কোনোৱে কিন্তু এইটো ভবা নাছিলে that the rice was already rotting. ৰটিং মিনছ মানে কি? ডিকম্পজিং বা ডিকি হৈ যোৱা বা পচি যোৱা, চাউলখিনি কি হৈছিলে? পচি গৈছিলে। সেইটোলৈ কাৰো কোনো চিন্তিত হোৱা নাছিলে। এই মুহূৰ্তত তেওঁলোকে যে এই খাদ্য সংকটৰ সময়ত যে তেওঁলোকে চাউলখিনি পাইছে, তেওঁলোকৰ কাৰণে সেয়াই বহুত বুলি ভাবি লৈছিলে। সেইকাৰণে পচি যোৱা চাউল বুলি তেওঁলোকে কোনো ভবা নাছিলে। তাৰপিছত কি কৰিলে? ব্ৰাঞ্চেছ ফ্ৰম ফলেন ট্ৰিজ ৱেৰ গেডাৰ্ড টু লাইট এ ৰিলাক্টেণ্ট এণ্ড শ্ল' ফায়াৰ। তাৰপিছত গছবিলাক যিবিলাক পৰি গৈছিলে, ধুমুহাত ঢেৰেকণি যিবিলাক পৰি গৈছিলে, সেই গছবিলাকৰ যিবোৰ ঠাল ঠেঙুলি আছিলে, সেইবিলাক কি কৰা হ'ল? গোট খুৱাই মানে খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ। টু লাইট এ ৰিলাক্টেণ্ট হিয়াৰ মিনছ দ্য আনউইলিং আনহেজিটেণ্ট, অৰ্থাৎ জ্বলিবলৈ মানে কি? সেই খৰিখিনি জ্বলিবলৈ অনিচ্ছুক হৈছিল মানে কি? যিহেতু পানীত সেইবোৰ গছ গছনিবোৰ পৰি গৈছিল, তিতি আছিলে, গতিকে তিতি যোৱা খৰিবিলাক জ্বলাবলৈ যথেষ্ট কষ্ট হয়, নজ্বলে। সেইকাৰণে ইয়াত ৰিলাক্টেণ্ট বুলি এণ্ড শ্ল' ফায়াৰ বুলি কৈছে। গতিকে সকলোৱে কি কৰিলে? সেই পৰি যোৱা গছ তিতি গ'লেও সেই ঠাল ঠেঙুলিবিলাক খৰি হিচাপে জ্বলাবৰ কাৰণে চেষ্টা কৰি থাকিলে, যাৰ ওপৰত তেওঁলোকে সেই ৰাইচখিনি কি কৰিব পাৰে? কুক কৰিব পাৰে, ৰান্ধিব পাৰে। For the first time in 4 days, the survivors at the cyclone shelter were able to fill their bellies. কৈছে প্ৰথমবাৰৰ বাবে এই 4 দিনত, তেওঁলোক 4 দিন ধৰি সেই শেল্টাৰটোতে আছিলে, ৰেড ক্ৰছ শেল্টাৰতে। গতিকে প্ৰথমবাৰৰ বাবে সেই 4 দিনত যিসকল জীৱিত আছিল, ছাৰ্ভাইভাৰ্ছ আছিলে চাইক্লনত, তেওঁলোকে পেট ভৰাই কি কৰিবলৈ? এবল টু ফিল দেয়াৰ বেলিজ মানে পেট ভৰাই, বেলি মানে কি? পেট, ষ্টমাক। গতিকে পেট ভৰাই তেওঁলোকে খাবলৈ পালে। ঠিক আছে? এই কাৰ্যখিনি প্ৰথমতে প্ৰশান্তে কৰিলে। হিজ নেক্সট টাস্ক ৱাজ টু অৰ্গেনাইজ এ টিম অফ ইউথ ভলেণ্টিয়াৰ্ছ টু ক্লিন দ্য শেল্টাৰ অফ ইউৰিন, ভমিট এণ্ড ফ্লটিং কাৰ্কেছেছ। তাৰপিছত তাৰ পিছৰ কামটো কি হ'ল? সি আৰু এটা দল সংগঠন কৰিলে, যিসকল ইউথ ভলেণ্টিয়াৰ্ছ মানে যিসকল স্বেচ্ছাই কাম কৰিবলৈ ইচ্ছুক হয়। সেই যিসকল কিছুমান যুৱক আছিলে, স্বেচ্ছাই কাম কৰিবলৈ, স্বইচ্ছাই কাম কৰিবলৈ ইচ্ছুক হৈছিল। কি কৰিবলৈ? টু ক্লিন দ্য শেল্টাৰ অফ ফিল্ড, মানে ইয়াত
ফিল্ড মানে ইয়াত কি কৈছে এটা ফল এণ্ড ডাৰ্টি মেটাৰ যিখিনি লেতেৰা আৱৰ্জনা আছিলে পানীত সেইখিনি চাফা কৰিবৰ কাৰণে ইউৰিন আছিলে তাত চবৰে 2500মান মানুহৰ সেই ক্ৰাউডত য'তে ত'তে প্ৰস্ৰাৱ পায়খানা সেইবোৰ ভৰি গৈছিলে গতিকে সেইখিনি চাফা কৰিবলৈ ভমিট বমি এণ্ড ফ্লটিং কাৰ্কেছেছ মানে যিবোৰ উটি যোৱা আহি যোৱা যিবোৰ আছিলে সেইবিলাক চাফা কৰিবৰ কাৰণে তেওঁলোকে সেই প্ৰশান্তে এটা টিম অৰ্গেনাইজ কৰিছিলে ভলেণ্টিয়াৰ্ছক and to tend to the wounds on the fractures of the many who had been injured আৰু সেইসকল যিসকলে এই ধুমুহা বানপানীৰ যি পৰিস্থিতিত আঘাতপ্ৰাপ্ত হৈছিলে তেওঁলোকৰ আঘাতবিলাকক ঠিক ঠাক কৰিবৰ কাৰণে উইন্সবিলাকক কি কৰিবৰ কাৰণে এটা টিম অৰ্গেনাইজ কৰি দিছিলে চ' এইখিনি কাম প্ৰশান্তে কৰিছিলে দেন in the paragraph number 12 what we have seen on the 5th day তাৰপিছত পঞ্চম দিনৰ দিনাখন a military helicopter flew over the shelter and dropped some food parcels তাৰপিছত পঞ্চম দিনৰ দিনাখন এই মিলিটাৰী হেলিকপ্টাৰ এটা মিলিটাৰী গ্ৰুপৰ এখন হেলিকপ্টাৰ কি হৈছিলে সেই শেল্টাৰৰ ওপৰেৰে আকাশ মাৰ্গে ঘূৰিছিলে আৰু তাৰ পৰা কি কৰিছিলে খাদ্যৰ পেকেট কিছুমান পেলাই দিছিলে অৰ্থাৎ এনেকুৱা সিচুৱেশ্যনত ফ্লাড এফেক্টেড এৰিয়াত হওক বা এনেকুৱা নেচাৰেল ডিজাষ্টাৰতে হওক মানে কি কৰা হয় চৰকাৰৰ ফালৰ পৰা বা যিসকল ডিফেন্সৰ ফালৰ পৰা কিছুমান খাদ্য ব্যৱস্থা যোগান ধৰিবৰ কাৰণে কৰা হয় তাত মানে কি হয় পানী হোৱাৰ কাৰণে যিহেতু খোজকাঢ়ি যোৱাত অসুবিধা গতিকে ওপৰেৰে আকাশ মাৰ্গে মিলিটাৰী হেলিকপ্টাৰে থৈ দি সেইবিলাক ফুড পাৰ্চেলবিলাক পেলাই দিছিলে গতিকে তেনেকুৱা এখন হেলিকপ্টাৰ সেই পঞ্চম দিনৰ দিনাখন তেওঁলোকৰ শেল্টাৰৰ ওপৰেৰে গৈ কিছুমান ফুড পাৰ্চেল পেলাই দিছিলে ইট দেন ডিড নট ৰিটাৰ্ণ আৰু সেইদিনাখনে যি ঘূৰাই দিছিলে তাৰপিছত কিন্তু হেলিকপ্টাৰখন আকৌ অহা নাছিলে দ্য ইউথ টাস্ক ফ'ৰ্চ গেডাৰ্ড এম্পটি ইউটেনচিল ফ্ৰম দ্য শেল্টাৰ তাৰপিছত যিহেতু ঘূৰি অহা নাছিলে গতিকে তেওঁলোকৰ কাৰণে মেছেজটো পঠিয়াবৰ কাৰণে এইবাৰ যিটো ইউথ টাস্ক ফ'ৰ্চ আছিলে তাৰমানে যিখিনি সক্ৰিয় সদস্য আছিলে কাম কৰিব তেওঁলোকে কি কৰিলে গেডাৰ্ড এম্পটি ইউটেনচিল ফ্ৰম দ্য শেল্টাৰৰ পৰা যিবোৰ খালী বাচন বৰ্তন আছিলে সেইখিনি গোটাই কি কৰিলে দেন দে ডেপুটেড দ্য চিলড্ৰেন টু লাই ইন দ্য চেণ্ড লেফ্ট বাই দ্য ৱাটাৰ্ছ এৰাউণ্ড দ্য শেল্টাৰ উইথ দিছ utensil on the stomach to communicate the pursuing helicopters that they were hungry আৰু কি কৰিলে ব্যৱস্থাটো then they deputed the children তেওঁলোকে কিছুমান চিলড্ৰেনক ল'ৰা ছোৱালীক নিয়োগ কৰিলে ডেপিউট কৰা মানে ইয়াত কি কৈছে নিয়োগ কৰা কি কাৰণে নিয়োগ কৰিলে যে তেওঁলোকক সেই ইউটেনচিল যিখিনি খালী বাচন বৰ্তন লৈ আহি গোটাইছিলে সেইখিনি কি কৈ লৈ পেলাই তেওঁলোকৰ যিখিনি বালি আছিলে মানে অৰ্থাৎ বানপানী হৈ যোৱাৰ পিছত যিখিনি বালি থাকি যায় সেই বালিৰ ওপৰত তেওঁলোকক কি কৰিছিলে শুই দিবৰ কাৰণে কোৱা হৈছিলে আৰু নিজৰ পেটৰ ওপৰত খালী বাচন বৰ্তন ৰাখিবলৈ কোৱা হৈছিলে লাইক দিছ দেখিবলৈ পাইছানে ইয়াত কি কৰিছিলে সৰু সৰু ল'ৰা ছোৱালী কিছুমানক কি কৰিছিলে ইয়াত বাচন কিছুমান পেটৰ ওপৰত ৰাখি কি কৰা হৈছিলে শুবলৈ দিয়া হৈছিল আৰু ইয়াৰ মূল উদ্দেশ্য কি আছিল টু কমিউনিকেট টু দ্য পাছিং হেলিকপ্টাৰ্ছ ডেট দে ৱেৰ হাংগ্ৰি যাতে এই দৃশ্যটো দেখি ওপৰত হেলিকপ্টাৰ যিবোৰ দৃশ্যবোৰ চাবৰ কাৰণে বিভিন্ন হেলিকপ্টাৰবিলাক ঘূৰি ঘূৰি আহি থাকে তেওঁলোকক যাতে সেইটো ইংগিত দিয়ে ছিগনেল দিছে যে তেওঁলোকে এতিয়াও ভোকত আছে সেইটো জনাবলৈ কাৰণে কি মেছেজটো দিবৰ কাৰণে তেওঁলোকে সেইটো কাম কৰিলে দেন দ্য মেছেজ got through and after that the helicopter made regular rounds of the shelter airdropping food and other basic needs তাৰপিছত কি হ'ল সেই মেছেজটো তেওঁলোকলৈ গ'ল মানে যিসকল হেলিকপ্টাৰ তেওঁলোকে ঘূৰি থাকোঁতে সেই দৃশ্যটো দেখিলে আৰু বুজি পালে যে তেওঁলোক সঁচাকৈ ভোকত আছে সেইখিনি গম পোৱাৰ পিছত মেছেজটো পোৱাৰ পিছত তেওঁলোকে প্ৰায় ৰেগুলাৰ ৰাউণ্ড দিবলৈ ধৰিলে শেল্টাৰৰ ওপৰেদি ৰেগুলাৰ ৰাউণ্ড দি পেলাই কি কৰিলে এয়াৰড্ৰপ কৰিলে ওপৰৰ পৰা তাৰমানে ফুড আৰু আদাৰ যিখিনি বেছিক নিডছ আছে প্ৰয়োজনীয় সামগ্ৰী বা আছে সেইখিনি ওপৰৰ পৰা পেলাই দিলে এই গোটেইখিনি কাৰ্য প্ৰশান্তৰ নেতৃত্বত কৰা হ'ল অৰ্থাৎ সি নিজৰ দুখ কষ্টবোৰ পাহৰি এটা নেতৃত্ব বহন কৰি এই ডিষ্ট্ৰাকশ্যনটো হোৱাৰ পিছত কেনেদৰে নিজৰ কমিউনিটিটোক উদ্ধাৰ কৰিব পাৰি মানুহখিনি উদ্ধাৰ কৰিব পাৰি এই ব্যৱস্থাখিনি এতিয়ালৈকে কৰিলে প্ৰশান্তে আৰু অলপ কিছুমান ব্যৱস্থা কৰিছিলে আজি আমি ভিডিঅ'ত আমি এইখিনি ব্যৱস্থাই আমি পঢ়িলোঁ নেক্সট ক্লাছত ইয়াৰ আন কি কৰিছিলে সেই কথাখিনি আমি গম পাম ঠিক আছে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টো ইমানতে সামৰিম আশা কৰিছোঁ তোমালোকে আজি শিকোৱা এইখিনি কথা ভালদৰে বুজি পালা ঠিক আছে তেতিয়াহ'লে সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰিলোঁ Thank you to all and take care.